অৰুণোদয় আঁচনিক লৈ পুনৰ আহি গ'ল নতুন নিয়ম আৰু ৩ আগষ্টৰ পৰা লাভ কৰিবলৈ গৈ আছে ৰাজ্যবাসীয়ে অৰুণোদয় আঁচনি ধনৰাশি হাজাৰ হাজাৰ নতুন হিতাধিকাৰী মহিলাৰ একাউণ্টত জমা হ'বলৈ গৈ আছে ধন। অৰুণোদয়ক লৈ কিবা ওজৰ আপত্তি থাকিলে এতিয়া চিন্তা কৰিব নালাগে। এতিয়াৰে পৰা অৰুণোদয় সহায়কক পোনপটীয়াকৈ জনাব পাৰিব প্ৰত্যেকগৰাকী ব্যক্তিয়ে। ফৰ্ম জমা, বেংক বিসংগতি আদিৰ বাবে আপুনি চিন্তা কৰিব নালাগে। এতিয়া প্ৰত্যেকটো সমষ্টিয়ে দিয়া হ'ব সহায়ক। যিহেতু ৩ আগষ্টৰ পৰা পুনৰ সক্ৰিয় হৈ পৰিব অৰুণোদয় আঁচনি। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল সুখবৰ। ফৰ্ম দাখিল কৰা, বেংক একাউণ্টৰ কাম বা অন্যান্য বিসংগতি এতিয়াৰে পৰা আপুনি পোনপটীয়াকৈ সমাধান কৰিব আৰু এই ক্ষেত্ৰত আপোনাক সহায় কৰিব সহায়কে। হাজাৰ হাজাৰ নতুন হিতাধিকাৰী মহিলাৰ একাউণ্টত জমা হ'ব ধন আৰু ৩ আগষ্টৰ পৰা পুনৰ সক্ৰিয় হৈ পৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ পুনৰ আহিল ডাঙৰ খবৰ। অৰুণোদয়ক লৈ কিবা ওজৰ আপত্তি থাকিলে অৰুণোদয় সহায়কক পোনপটীয়াকৈ আপুনি জনাব পাৰিব। ৩ আগষ্টৰ পৰা ধন সোমোৱা আৰম্ভ হ'ব, সেয়েহে নিজৰ বেংক একাউণ্ট সকলোৱে সক্ৰিয় কৰি ৰাখক। যিকোনো বিসংগতি, বেংকৰ বিসংগতি হওক, ফৰ্ম দাখিল ক্ষেত্ৰত বিসংগতি হওক, অন্যান্য বিসংগতি হওক, সকলো আপোনালোকে এতিয়া জনাব পাৰিব সহায়কক আৰু আপোনাক সহায় কৰিব সহায়কে। প্ৰত্যেকটো বিধানসভা সমষ্টিত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় সহায়ক। হিতাধিকাৰীৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। অৰুণোদয় ফৰ্ম জমা বা একাউণ্টৰ বিসংগতিক লৈ আপুনি চিন্তা কৰিব নালাগে। বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে লাখ লাখ পৰিয়ালৰ বাবে পুনৰ বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা। অৰুণোদয় ফৰ্ম জমা বা বিসংগতিক লৈ যিহেতু বিভিন্ন সময়ত হয়তো বহু সংখ্যক লোকেই বিপদত পৰিছে। ফৰ্ম জমা দিয়া বা বিসংগতি থাকিলে কি কৰিব লাগিব, ক'ত কাক লগ ধৰিব লাগিব, সকলোক লৈ চিন্তাত পৰে বা সেই ধৰণৰ পৰা বঞ্চিত হ'ব লগা হৈছে। এতিয়া চিন্তা কৰিব নালাগে। এতিয়া প্ৰত্যেকটো সমস্যা সমাধান কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। প্ৰতিটো বিধানসভা সমষ্টিত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় আঁচনিৰ সহায়ক। ফৰ্ম দাখিল, বেংক একাউণ্ট আৰু বিভিন্ন বিসংগতি সকলো পোনপটীয়াকৈ সমাধান কৰিব সহায়কে। ৩ আগষ্টৰ পৰা ধন সোমোৱা আৰম্ভ হ'ব, সেয়েহে নিজৰ বেংক একাউণ্ট সকলোৱে সক্ৰিয় কৰক। অৰুণোদয়ক লৈ কিবা আপত্তি থাকিলে অৰুণোদয় সহায়কক দিব পাৰিব পোনপটীয়াকৈ আৰু আপোনাক পোনপটীয়াকৈ সহায়কে সহায় কৰিব। আৰু হাজাৰ হাজাৰ নতুন হিতাধিকাৰী মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে এই ধনৰাশি। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে কি কৈছে এবাৰ শুনক। ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই, কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথি ধৰণৰ হ'ব। অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহ'লে SDCৰ অফিচত নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব। আমি ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই, কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথি ধৰণৰ হ'ব। অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহ'লে SDCৰ অফিচত নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব। আমি ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই,
কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব অকনমান আমি ভাল নাম এটা কৰি দিম কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এছডিচিৰ অফিচত নহলে ডিসি অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব আমি 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব অকনমান আমি ভাল নাম এটা কৰি দিম কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এছডিচিৰ অফিচত নহলে ডিসি অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব